কিডনি ষ্টোন হোৱাৰ মেইন কাৰণটো হ'ল ডাইটছ আজিকালি ডাইটতো মষ্ট ইম্পৰ্টেণ্ট ইজ পানী দ্য এমাউণ্ট অফ পানী আজিকালি মানুহবোৰে কম পানী খায় আজিকালি অলপ সজাগতাটো আহিছে তথাপিও পানী কম খায় দ্য ডাইট আমি যি ডাইট কৰি আছোঁ ডাইট ইজ এ ৰিজন আৰু কিছুমান জেনেটিক্সৰ কজো থাকে কিছুমান বেমাৰ থাকে যোনটোৰ কাৰণে আপোনাৰ ষ্টোন হোৱা চান্সেছ বাঢ়ি যায় যেনেকৈ ইউৰিক এচিড যদি বেছি হয় ইউৰিক এচিড ষ্টোনছ হয় সেনেকুৱা ধৰণৰ কথা তো কেনেকৈ তাৰ পৰা ভাল হৈ থাকিব পাৰি নোহোৱাকৈ থাকিব পাৰি প্ৰিভেনশ্যন ইজ মষ্ট ইম্পৰ্টেণ্ট কিডনি ষ্টোনত আমি একদম চিম্পল ভাষাত ক'লে পানী ডেইলি 3 লিটাৰ্ছ মিনিমাম ল' চল্ট ল' প্ৰটিন ডাইট এতিয়া ল' প্ৰটিন ডাইট ল' চল্ট মানে কি হয় এনেকুৱা নহয় যে মই দালিত কম নিমখ দি পেলাই খাম নহয় আমি কেঁচা নিমখ খাব নালাগে এতিয়া কেঁচা নিমখটো আমাৰ নৰ্মেল আমি কিবা চানা খালোঁ কিবা খালোঁ তাত কেঁচা নিমখ থাকে সেইটো খাব নালাগে আমি বাহিৰৰ পৰা কিবা এটা বস্তু কৰি এক্সট্ৰা চল্ট লৈ পেলাই খোৱাটো এভইড কৰাটো বেষ্ট আৰু ল' প্ৰটিন ডাইট মানে কি হ'ল আমি সপ্তাহত যদি 5-6 দিন 7 দিনৰ 7 দিন প্ৰটিন খাওঁ ডেট ইজ হাই 3 days in a week মানে 3 সাজ in a week is good enough আৰু ৰেড মিটত দ্য চান্সেছ বেছি থাকে